নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ শৃংখল চলিহাক মৌলবাদী সংগঠনৰ ফালৰ পৰা ভাবুকি প্ৰদান কৰাৰ পিছতেই সংবাদ মেল পাতি শৃংখল চলিহাৰ হুংকাৰ দেশ জাতিৰ বাবে মৰিবলৈ সাজু আছো দেশ জাতিৰ বাবে মই শ্বহীদ হ'বলৈ সাজু দেশক লৈ জাতিক লৈ কাহানিও কম্প্ৰমাইজ নকৰো মই শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম ভাবিছে তেন্তে মনত ৰখা ভাল মই অকলে নমৰো লগত 2-4টাক লৈ যোৱা হ'ব বুলি মন্তব্য শৃংখল চলিহাৰ যিটো ৰঙৰ গুলি মোৰ বুকুত সোমাব সেই ৰং অসমত নাথাকিব যুঁজিবলৈ মৰিবলৈ মই সম্পূৰ্ণভাৱে সাজু আছো যিকোনো আক্ৰমণৰ বাবে মই সাজু আছো য'ত বেদখল হৈছে তাত উচ্ছেদ হ'বই তাক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহয় সন্দেহযুক্ত মূলৰ মানুহে অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বাংলাদেশৰ মূলৰ মানুহক উচ্ছেদ কৰিব লাগিবই অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ লওক ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া জনগণে বিচাৰিলে মই প্ৰত্যক্ষ ৰাজনীতিলৈ আহিবলৈ সাজু আছো ৰাজনীতিত আহিবলৈ সাজু শৃংখল চলিহা প্ৰয়োজনত গণ অভিৱৰ্তন দিয়া হ'ব মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মৌলবাদী সংগঠনৰ ফালৰ পৰা হত্যাৰ ভাবুকি দিয়াৰ পিছতেই সংবাদ মেল পাতি এইদৰে হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ অৰুণোদয় আঁচনিৰ বিপৰীতে কংগ্ৰেছে দিব লখিমী আঁচনি বিজেপিৰ 1200 টকাৰ বিপৰীতে কংগ্ৰেছে দিব 3000কৈ টকা সাধাৰণ ৰাইজলৈ 200 ইউনিট বিজুলী ফ্ৰী দিব কংগ্ৰেছে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব 500 টকাত কংগ্ৰেছে এতিয়া আঁচনি পাবলৈ হলে হ'ব লাগিব বিজেপিৰ সদস্য অৰুণোদয় পাব লাগিলে বিজেপিৰ মেম্বাৰ হ'ব লাগিব ঘোষণা বিজেপিৰ কিন্তু কংগ্ৰেছে সকলোকে দিব আঁচনিৰ সুবিধা সাধাৰণ জনতাক কংগ্ৰেছে দিলে এই প্ৰতিশ্ৰুতি বিজেপিতকৈও ভাল আঁচনি দিব কংগ্ৰেছ দলে সাধাৰণ ৰাইজক ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ মুছলমানক এৰিলে গাদী হেৰুৱাব বিজেপিয়ে মুছলমানক উদ্দেশ্যি বিজেপিৰ প্ৰতিশ্ৰুতি লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ দিলে বিজেপিয়ে নিৰ্বাচনত হিন্দুত্ব এৰি মুছলমানৰ কাট খেলিছে বিজেপি দলে গাদী ৰক্ষা কৰিবৰ বাবে মুছলমানক সামৰি লৈ বিজেপিৰ ৰাজনীতি লাখ লাখ মুছলমানক উদ্দেশ্যি বিজেপিৰ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি মাহে 2টাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিব বিজেপিয়ে মহিলাক বছৰি 18,000 টকা প্ৰদানৰ ঘোষণা বিজেপিৰ পিএম কিষাণৰ 6,000 টকাৰ বিপৰীতে 10,000 কৰাৰ প্ৰতিশ্ৰুতি 500 ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদানৰো আশ্বাস দিছে বিজেপিৰ দলে জম্মু কাশ্মীৰত ভোট গ্ৰহণ চলি থকাৰ মাজতে বিজেপিৰ এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে অৱশ্যে হিন্দু মুছলমান সকলোকে উদ্দেশ্যি বিজেপিৰ এই গেৰাণ্টি পৰৱৰ্তী খবৰ অসম চুক্তিৰ 6 নং দফাক লৈ হিমন্ত চৰকাৰ আসুৰ বৈঠকক লৈ হৰব অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সম্পূৰ্ণ স্বীকৃতি আমি এতিয়ালৈকে পোৱা নাই কেন্দ্ৰীয় গৃহ সচিবে এই প্ৰতিবেদনত কোনো ধৰণৰ স্বাক্ষৰেই কৰা নাই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ জোৰ জবস্তি ৰূপায়ণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অধিকাৰ কোনে দিলে প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ 6 নং দফাৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰি আছে
প্ৰথমতে প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ 57টা ৰূপায়ণৰ কথা কৈছিল, তাৰ পিছত 52টাৰ কথা কৈছিল আৰু এতিয়া 40টা হ'ল। অসম আন্দোলনৰ 855 জন শ্বহীদক চৰম অপমান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য জাতিৰ বাবে অতিকৈ সংকটজনক। ৰাজনৈতিক স্বাৰ্থৰ বাবে 4.5 বছৰ পিছত প্ৰতিবেদনখন উলিয়াই আনিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমানৰ মাজত নহয়, বৰাক ব্ৰহ্মপুত্ৰৰ মাজতো বিভাজন আনিবলৈ বিচাৰি আছে। হস্ত অনুসূচীৰ ক্ষেত্ৰতো বিভাজন আনিবলৈ বিচাৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু হস্ত অনুসূচী জনগণৰ শত্ৰু। মুখ্যমন্ত্ৰীৰ অধিকাৰ নথকা বিষয়ত কিয় ভৰি দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? প্ৰশ্ন বিৰোধী ঐক্যমঞ্চ অসমৰ ব্যাপক দুৰ্নীতি, পৰিবাৰৰ সম্পত্তি, স্মাৰ্ট মিটাৰ আদি বিষয়ক ডাকি 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 6 নং দফা আনিছে বুলি অভিযোগ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচন আছে 15 অক্টোবৰত। সভাপতিয়ে এৰিলে বিজেপি। হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰচৰাত। নেতৃত্ব দিব কোনে? টেনচন বাঢ়িছে ভাৰতীয় জনতা পাৰ্টিৰ। নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ সভাপতি পদৰ পৰা পদত্যাগ পঞ্জাৱ বিজেপিৰ সভাপতিৰ। দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ বিজেপিৰ সভাপতিগৰাকীৰ। লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াক লৈ এগৰাকী নেতাক লৈ অসন্তুষ্ট হৈছিল বিজেপিৰ সভাপতিগৰাকী আৰু পঞ্জাৱ বিজেপিৰ সভাপতিগৰাকীয়ে আনুষ্ঠানিকভাৱে যোৱাকালি পদত্যাগ কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰচৰাত। নেতৃত্ব দিব কোনে এতিয়া পঞ্জাৱ বিজেপিত? নাই কোনো যোগ্য প্ৰাৰ্থী। ইয়াকে লৈ এতিয়া টেনচন বাঢ়িছে মোদী আৰু অমিত শ্বাহৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, তীব্ৰ অৰ্থনৈতিক সংকটৰ গৰাহত ৰাজ্য। হ্ৰাস পাইছে কেন্দ্ৰৰ পুঁজি ৰাজহৰ পৰিমাণ। ঋণৰ ওপৰত ভিত্তি কৰি ৰাজ্য চলাইছে হিমন্ত বিশ্ব শৰ্মাই। ছেপ্টেম্বৰত দুবাৰ ঋণ লোৱা চৰকাৰে 1 অক্টোবৰত পুনৰ ল'ব 750 কোটি টকাৰ ঋণ। প্ৰথমবাৰলৈ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ ঋণ ল'বলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঋণৰ উপৰি ঋণ লৈ অৰ্থনৈতিক ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। এই অভিযোগ বিৰোধীয়ে বাৰে বাৰে কৰি থাকে, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ পিছত নিজেই উদ্বিগ্ন হৈ পৰিছে অসমৰ অৰ্থনৈতিক ব্যৱস্থাক লৈ। 2016 চনৰ মাৰ্চ মাহৰ পৰা 2024 চনৰ মাৰ্চ মাহলৈকে প্ৰধানমন্ত্ৰীয়ে 13খন ৰাজ্য চৰকাৰ 15বাৰ ভংগ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰে 10খন ৰাজ্য চৰকাৰ ভংগ কৰিবলৈ সক্ষম হ'ল। এয়া ইডি আৰু চিবিআইৰ দ্বাৰা ভাবুকি দি চৰকাৰ চুৰ কৰিছে বিজেপিয়ে। মোদী চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি উদঙালে বিধায়ক অখিল গগৈয়ে। সংবিধান সংশোধন কৰিবলৈ ৰাজ্যসভা আৰু লোকসভাত প্ৰস্তাৱ গৃহীত হ'ব লাগিব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধন কৰি সাংবিধানিক সুৰক্ষা কৱচৰ ক্ষেত্ৰত বিশেষ অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰিলে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ এক ৰাজনৈতিক টোপৰ বাহিৰে আন একো নহয়। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ অসম চৰকাৰৰ ঘোষণাক লৈ অধিক উৎসাহী হোৱাৰ অৰ্থ নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। সঁচাকৈ অসম চৰকাৰ বা ভাৰত চৰকাৰে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচৰ স্বাৰ্থত মাটি আৰু সম্পদৰ অধিকাৰ দিব খোজে, তেতিয়া ৰাজ্যক দিব খোজা সেই অধিকাৰ ভাৰতৰ সংবিধানত কেৱল এটা অনুচ্ছেদেই আছে, 301 এৰ জৰিয়তেহে এই কাম সম্ভৱ, যিটো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে। আনফালে 371 এ অনুচ্ছেদ নিদিলে অসমীয়াই নাপায় মাটি সম্পদৰ অধিকাৰ। 371 এফ অনুচ্ছেদত অন্তৰ্ভুক্তি অবিহনে
900 আসন সংৰক্ষণ 371 জে অবিহনে চাকৰি সংৰক্ষণ অসম্ভৱ অসমীয়াৰ বাবে সংবিধান সংশোধন কৰিলেহে অসমীয়াই পাব প্ৰকৃত সুৰক্ষা কবচ এইদৰে বিধায়ক অখিল গগৈয়ে মূলতঃ চাকৰি সংৰক্ষণ আসন সংৰক্ষণ আৰু মাটি তথা সম্পদৰ অধিকাৰ সন্দৰ্ভত সংবিধানৰ অনুচ্ছেদ উল্লেখ কৰি দাঙি ধৰে নিজৰ মন্তব্য অৰ্থাৎ সংবিধান সংশোধনৰে এইসমূহ নিৰ্দিষ্ট অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰি শংকৰদেৱ কলাক্ষেত্ৰ বা অন্যান্য জনগোষ্ঠীৰ প্ৰেক্ষাগৃহৰ নামত কেইটামান টকা দি 6 নং দফা ৰূপায়ণ কৰিলে কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত নিৰাপদ নহয় বুলি মন্তব্য বিধায়কগৰাকীৰ আনহাতে বিধায়কগৰাকীয়ে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখনে যথেষ্ট কথা ক'লেও অসমৰ মাটি আৰু সম্পদৰ সাংবিধানিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে কাৰণ প্ৰতিবেদনৰ কোনো অংশতেই মাটি আৰু সম্পদৰ অধিকাৰৰ কথা উল্লেখ নাই অৰ্থাৎ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণকৈ ৰূপায়ণ কৰিলেও ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক পৰ্যায়ৰ সুৰক্ষা লাভ নকৰে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰতিবেদনখনৰ সেইসমূহ দফাহে ৰূপায়ণ কৰাৰ কথা চৰকাৰে কৈছে যিখিনি সাধাৰণতে ৰাজ্য চৰকাৰ এখনে প্ৰশাসনিকভাৱে কৰিব পৰা কাম এই কথা উল্লেখ কৰি অখিল গগৈয়ে কয় যে লোকসভাত দেখা বিপৰ্যয়ৰ পাছতে 2026ৰ বিধানসভা নিৰ্বাচনৰ জয়ৰ বাবে উদাউল হৈ পৰিছে বিজেপি তাৰেই অংশ হিচাপে বিজেপিয়ে হেৰুৱা ভিত্তি ঘূৰাই আনিবলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজমিস্ত্ৰীকে ধৰি অন্যান্য দিন হাজিৰা কৰা শ্ৰমিকসকললৈ ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি পাব দিন হাজিৰা কৰা শ্ৰমিকৰ মজুৰি 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ নিৰ্দেশনা এডিআৰই পৰীক্ষাৰ্থীসকলে অশুদ্ধ উত্তৰৰ বাবে আপত্তি কৰিব পাৰিব সেবাই প্ৰকাশ কৰা এনসাৰ কিক লৈ অসন্তুষ্ট হলে আবেদন কৰিব পাৰিব সঠিক যুক্তি তথ্যৰ ৱেবছাইটত আবেদন জনাব পাৰিব পৰীক্ষাৰ্থীয়ে 28 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনৰ 11:30 বজাৰ পৰা 10 অক্টোবৰলৈ কৰিব পাৰিব আবেদন প্ৰতিগৰাকী আবেদনকাৰীয়ে ভৰিব লাগিব 500 টকাকৈ মাচুল আবেদনকাৰীৰ তথ্য সঠিক হলে ঘূৰাই পাব 500 টকাৰ আবেদন মাচুল 28 ছেপ্টেম্বৰৰ পৰা পুৱা 10 বজাত ৱেবছাইটত উত্তৰ সূচী প্ৰকাশ কৰিব সেবাই www.site.sebaonline.org আৰু www.assam.gov.in ত কৰিব পাৰিব আবেদন ৱেবছাইটত ক্লিক কৰাৰ পিছত ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব লাগিব আবেদনকাৰীৰ যুক্তি শৈক্ষিক বিশেষজ্ঞ কমিটিয়ে পৰীক্ষণ কৰিব সেবাই জাৰি কৰিছে এই নতুন জাননী আন এটা গুৰুত্বপূৰ্ণ খবৰ বানপানীৰ মোকাবিলা কৰিবলৈ নাই ধন কেন্দ্ৰৰ পৰা অসমে পোৱা নাই পৰ্যাপ্ত টকা প্ৰতি বছৰে বানপানীয়ে জুৰুলা কৰিছে অসমক প্ৰতি বছৰে উত্থাপন হৈছে অসমৰ বানপানী সমস্যা কেন্দ্ৰই অৱহেলা কৰাৰ অভিযোগ কিন্তু প্ৰতিবাৰেই মুখ্যমন্ত্ৰীয়ে কৈছে অসমক কেন্দ্ৰই পৰ্যাপ্ত টকা দিছে 25 জুন 2022 তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বানপানীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই যিমান ধন লাগে সিমান ধন ব্যয় কৰিবলৈ দিছে তাৰ কেইদিনমান পাছতেই এগৰাকী ব্যক্তিয়ে কৈছে বানপানীৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ হাতত পৰ্যাপ্ত ধন আছে ধন নাথাকিলেহে কেন্দ্ৰক জনাব লাগে 22 জুলাই 2022ত এই মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত 26 ছেপ্টেম্বৰ 2024ত বিত্ত আয়োগৰ অধ্যক্ষই গুৱাহাটীত সংবাদমেল পাতি কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বানপানীৰ বাবে কেন্দ্ৰই যিখিনি ধন দিয়ে সেই ধনেৰে কেৱল সাহায্য দিবলৈহে হয় বানপানীয়ে কৰা ক্ষয় ক্ষতিৰ মোকাবিলা কৰিব নোৱাৰি সেইহে অধিক ধন বিচাৰি বিত্ত আয়োগৰ ওচৰত আৰ্জি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা গুৱাহাটীত প্ৰকাশ কৰিলে খুদ বিত্ত আয়োগে কিন্তু সেই এগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কি কয় অসম চৰকাৰে ৰাস্তা বনাব নোৱাৰিলে এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ উধঙাইছে এই সংবাদমেলৰ পিছতেই ডিব্ৰুগড়ত 2 শতাধিক বিজেপি কংগ্ৰেছ আৰু অগপৰ সদস্যৰ ৰাইজৰ দলত যোগদান সভাপতি তথা বিধায়ক অখিল গগৈৰ উপস্থিতিত দলটোত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় যোৱাকালি অসমক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবীৰে আপৰ স্মাৰক পত্ৰ দিলে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষক
ছেমি কণ্ডাক্টৰী প্ৰকল্পক লৈ অসমবাসীক উপলঙা কৰা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। অসমবাসীৰ ওচৰত ক্ষমা খোজক প্ৰিয়াংক খাৰ্গে। মন্তব্য পীয়ুষ হাজৰিকাৰ। খাদ্য বিক্ৰেতাৰ নাম লিখিবলৈ দিয়া নিৰ্দেশ বাতিল হিমাচল প্ৰদেশ চৰকাৰৰ। ৰাহুল গান্ধীৰ হস্তক্ষেপৰ পাছতে এই সিদ্ধান্ত। হিমাচল প্ৰদেশৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙক দিল্লীলৈ তলব AICCৰ সাধাৰণ সম্পাদক KC বেণুগোপালৰ। দিবলৈছোঁ পৰৱৰ্তী খবৰ। 20% বোনাছৰ দাবীৰে উত্তাল প্ৰতিবাদ। দুৰ্গা পূজাৰ বোনাছৰ দাবীত চাহ বাগানত তীব্ৰ প্ৰতিবাদ। 20% বোনাছৰ দাবীত শ শ্ৰমিকৰ এই প্ৰতিবাদী কাৰ্যসূচী। বোনাছৰ দাবীৰে ওলাই আহিল বাগানৰ শ চাহ শ্ৰমিক। দেৰগাঁৱৰ ৰঙামাটি চাহ বাগিচাত উত্তপ্ত প্ৰতিবাদ। বাগিচাৰ মুখ্য পৰিচালকক আবদ্ধ কৰি ৰাখিছে চাহ শ্ৰমিকসকলে। বাগিচাত উপস্থিত হৈছে আৰক্ষীৰ দল আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। প্ৰতিবাদী শ্ৰমিকক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বাংলাদেশত পূজা পাতিবলৈ মৌলবাদীক হিন্দুৱে দিব লাগিব ধন। ৰাজপথত মুছলমানৰ তীব্ৰ প্ৰতিবাদ। বাংলাদেশত দুৰ্গা পূজাক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক। ইছলামিক মৌলবাদী সংগঠনে কৰিছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি। দুৰ্গা পূজাক কেন্দ্ৰ কৰি বাংলাদেশত উত্তপ্ত পৰিস্থিতি। বাংলাদেশত হিন্দুক দুৰ্গা পূজা পাতিব নিদিয়ে মৌলবাদী সংগঠনে। বাংলাদেশৰ বিভিন্ন অঞ্চলত দুৰ্গা পূজা বন্ধ কৰাৰ হুংকাৰ সংগঠনৰ। দুৰ্গা পূজা বন্ধ কৰাৰ লগতে পূজাৰ স্থান সলনি কৰাৰ ভাবুকি। দুৰ্গা পূজাক কেন্দ্ৰ কৰি বাংলাদেশত দুই ফৈদৰ মাজত সংঘাত। বিভিন্ন অঞ্চলৰ পূজা সমিতিক 5 লাখ টকালৈকে ধন দাবী মৌলবাদী সংগঠনৰ। 5 লাখ টকা দিলেহে পূজা পাতিবলৈ দিব বাংলাদেশত হিন্দুক। মৌলবাদী সংগঠনে বাংলাদেশৰ ৰাজপথত দুৰ্গা পূজাৰ বিৰুদ্ধে কৰিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। দুৰ্গা পূজাক কেন্দ্ৰ কৰি এতিয়াও উত্তপ্ত পৰিস্থিতি বাংলাদেশত। পৰৱৰ্তী খবৰ। কৰুণ ঘটনা। একেলগে মৃত্যু 3জনৰ। 3 সতীৰ্থৰ কৰুণ মৃত্যু হৈছে। এক শোকাবহ খবৰ। নগাঁৱৰ কঠীয়াতলী গৰুবান্দাত অঘটন। পুখুৰীত পৰি মৃত্যু 3 নাবালিকাৰ। শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁৱত। ঘৰ মুচিবৰ বাবে কোমল মাটি আনিবলৈ গৈছিল 5 নাবালিকাই। ভৰি পিছলি 3 নাবালিকা পৰি যায় পুখুৰীত। মৃত নাবালিক কেইগৰাকী সুখানী পানিকৰ, সুস্মিতা বেপী আৰু লক্ষ্মী। 3 সতীৰ্থৰ কৰুণ মৃত্যু হৈছে নগাঁৱত। ৰাজ্যত পুনৰ আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান। আৰক্ষীৰ জালৰ পৰা সাৰি নাযাব পুৰোহিত ইমাম। বাল্য বিবাহৰ বাবে উচতনি যোগোৱা আত্মীয়কো ৰেহাই নিদিব আৰক্ষীয়ে। বিবাহ চলি থকা সময়তে আৰক্ষীয়ে আটক কৰিলে দৰা কইনাৰ পিতৃক। আৰক্ষীয়ে আটক কৰে বিবাহৰে জড়িত মছজিদৰ ইমামক। বাল্য বিবাহক লৈ কঠোৰ হোৱাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তালিকা লৈ গাঁৱে ভূঞে অভিযান চলাব অসম আৰক্ষীয়ে। বাল্য বিবাহক লৈ হোজাইত আৰক্ষীয়ে ধৰিছে বাল্য বিবাহ কৰোৱা পিতৃক আৰু ইমামক। আৰক্ষীৰ জালৰ পৰা কোনো সাৰি যাব নোৱাৰে, সেয়া লাগিলে ইমামেই হওক পুৰোহিতেই হওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতেই পুনৰ আৰম্ভ হৈছে বাল্য বিবাহ অভিযান।